মই কথাটো হ'ল কি মই নমিনেশ্যন দিছোঁ মানে ভৱিষ্যত আমাৰ ৰাইজৰ হকে কাম হ'ব লাগে, ৰাস্তা পদূলি উন্নতি হ'ব লাগে। আৰু মই যোৱাবাৰো আছিলোঁ 2018 চনৰ পৰা, এইবাৰ দ্বিতীয়বাৰলৈ মই নমিনেশ্যন পত্ৰ দাখিল কৰিছোঁ যথেষ্ট ৰাইজৰ উন্নতি হওক বুলি, আৰু যথেষ্ট কৰিছিলোঁ মই ভৱিষ্যত আৰু হ'ব বুলি মই আশা কৰিছোঁ। অসম চৰকাৰে যিখিনি উন্নতি পথত হাত দিছে এইবিলাকত আমি আগুৱাই গৈছোঁ, আৰু তেখেতলোকে যিবিলাক পৰিকল্পনা লৈছে সেই পৰিকল্পনাতে আমাৰ দেশৰ উন্নতি, সমাজৰ উন্নতি, গাঁও অঞ্চলৰ উন্নতি এইবিলাক আমি বিচাৰিছোঁ। গতিকে আমি সাহসে আমি ওলাই আহিছোঁ। ভৱিষ্যত নৱপ্ৰজন্মৰ আমাৰ যিবিলাক শিক্ষা লোক ৰাজনীতি কৰক, ভালকৈ শিক্ষা লওক, তেওঁলোকে সমাজৰ শুদ্ধ বিচাৰ কৰক তেখেতলোকে, মই সেইটো বিবেচনা কৰিছোঁ। বিগতৰ 5 বছৰত হয়, আপুনি কিবা কাম থাকি গ'ল নেকি আপুনি ভবা? যথেষ্ট কাম আছে, সেই কামবিলাক সম্পূৰ্ণ কৰিবলৈকে মই আকৌ আহিছোঁ। যিবিলাক থাকি গৈছিলে সেইবিলাক মই পূৰণ কৰিবলৈ আহিছোঁ, মানে ৰাইজৰ সন্তুষ্ট হওক, ময়ো কৰিব পাৰোঁ। তথাপি মুখ্য বিষয় হৈছে সমাজখন উন্নতি হওক, দেশৰ উন্নতি হওক, সকলো পিছপৰা অঞ্চল আমাৰ গাঁও অঞ্চলৰ উন্নতি হওক, ৰাস্তা পদূলি উন্নতি হওক। মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান সন্তুষ্ট কৰিব পাৰি, মই যিবিলাক মোৰ দিনত কাম হ'ল সন্তুষ্ট বুলি ক'ব লাগিছোঁ, আৰু যিখিনি বাকী আছে তেখেতলোকে কৰিব বুলি আশা আছে। বিগত সময়ছোৱাত বিধায়ক ভাস্কৰ সমাজৰ পৰা কেনেধৰণৰ সহযোগিতা পাইছিল? ভাস্কৰ আমাৰ বৰ্তমান আমি মানে ধৰক পঞ্চায়ত ফালৰ পৰা পাইছোঁ, আমি যিখিনি পাইছোঁ চেণ্ট্ৰেল চৰকাৰৰ পৰা যিবিলাক আহিছে, আৰু ভাস্কৰ সমাজক দিছে আলি পদূলি নিজান আয়ত্তটো উন্নতি হৈছে বুলি ক'ব পাৰি। মই কথাটো হ'ল কি মই নমিনেশ্যন দিছোঁ মানে ভৱিষ্যত আমাৰ ৰাইজৰ হকে কাম হ'ব লাগে, ৰাস্তা পদূলি উন্নতি হ'ব লাগে। আৰু মই যোৱাবাৰো আছিলোঁ 2018 চনৰ পৰা, এইবাৰ দ্বিতীয়বাৰলৈ মই নমিনেশ্যন পত্ৰ দাখিল কৰিছোঁ যথেষ্ট ৰাইজৰ উন্নতি হওক বুলি, আৰু যথেষ্ট কৰিছিলোঁ মই ভৱিষ্যত আৰু হ'ব বুলি মই আশা কৰিছোঁ। অসম চৰকাৰে যিখিনি উন্নতি পথত হাত দিছে এইবিলাকত আমি আগুৱাই গৈছোঁ, আৰু তেখেতলোকে যিবিলাক পৰিকল্পনা লৈছে সেই পৰিকল্পনাতে আমাৰ দেশৰ উন্নতি, সমাজৰ উন্নতি, গাঁও অঞ্চলৰ উন্নতি এইবিলাক আমি বিচাৰিছোঁ। গতিকে আমি সাহসে আমি ওলাই আহিছোঁ। ভৱিষ্যত নৱপ্ৰজন্মৰ আমাৰ যিবিলাক শিক্ষা লোক ৰাজনীতি কৰক, ভালকৈ শিক্ষা লওক, তেওঁলোকে সমাজৰ শুদ্ধ বিচাৰ কৰক তেখেতলোকে, মই সেইটো বিবেচনা কৰিছোঁ। বিগতৰ 5 বছৰত হয়, আপুনি কিবা কাম থাকি গ'ল নেকি আপুনি ভবা? যথেষ্ট কাম আছে, সেই কামবিলাক সম্পূৰ্ণ কৰিবলৈকে মই আকৌ আহিছোঁ। যিবিলাক থাকি গৈছিলে সেইবিলাক মই পূৰণ কৰিবলৈ আহিছোঁ, মানে ৰাইজৰ সন্তুষ্ট হওক, ময়ো কৰিব পাৰোঁ। তথাপি মুখ্য বিষয় হৈছে সমাজখন উন্নতি হওক, দেশৰ উন্নতি হওক, সকলো পিছপৰা অঞ্চল আমাৰ গাঁও অঞ্চলৰ উন্নতি হওক, ৰাস্তা পদূলি উন্নতি হওক। মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান সন্তুষ্ট কৰিব পাৰি, মই যিবিলাক মোৰ দিনত কাম হ'ল সন্তুষ্ট বুলি ক'ব লাগিছোঁ, আৰু যিখিনি বাকী আছে তেখেতলোকে কৰিব বুলি আশা আছে। বিগত সময়ছোৱাত বিধায়ক ভাস্কৰ সমাজৰ পৰা কেনেধৰণৰ সহযোগিতা পাইছিল? ভাস্কৰ আমাৰ বৰ্তমান আমি মানে ধৰক পঞ্চায়ত ফালৰ পৰা পাইছোঁ, আমি যিখিনি পাইছোঁ চেণ্ট্ৰেল চৰকাৰৰ পৰা যিবিলাক আহিছে, আৰু ভাস্কৰ সমাজক দিছে আলি পদূলি নিজান আয়ত্তটো উন্নতি হৈছে বুলি ক'ব পাৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।